পুনৰ চৰ্চালৈ আহিছে বিটিআৰৰ ৰাজনীতি। আচলতে বড়োভূমিৰ ৰাজনীতি বুলি ক'লে বেছি প্ৰাসংগিক হ'ব, কাৰণ ইতিমধ্যে হয়তো দৰ্শকসকলে গম পাইছে যে বড়োভূমিৰ যি মূল দুটা ৰাজনৈতিক দল UPPL দল আৰু BPF দল, এই দুয়োটা দলক একত্ৰিত কৰা বা একেখন মঞ্চলৈ লৈ অহাৰ এটা প্ৰচেষ্টা আকৌ এবাৰ আৰম্ভ হৈছে। আকৌ এবাৰ বুলি এইটো কাৰণেই কৈছোঁ কাৰণ আমাৰ দৰ্শকসকলৰ হয়তো মনত আছে যে 2020 চনতো এনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা চলিছিল বুলি। কিছুদিন পূৰ্বে BPF ত্যাগ কৰি বিজেপিলৈ যোৱা আৰু পুনৰ বিজেপিৰ পৰা BPFলৈ প্ৰত্যাৱৰ্তন কৰাৰ সময়ত কথাষাৰ কৈছিল ইমানুৱেল মুছাহাৰীয়ে। আৰু এইবাৰৰ যিটো এই প্ৰস্তাৱ BPF আৰু UPPLক একত্ৰিত কৰাৰ এই যি প্ৰস্তাৱ, সেয়া আনিছে এপছু আৰু বড়ো সাহিত্য সভাই। এপছুৰ সভাপতি দীপেন বড়ো আমাৰ সৈতে উপস্থিত আছে। বড়ো ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। এই যিটো প্ৰসংগ ওলাইছে যে BPF হওক বা UPPL বা বড়োৰ যি দুটা আঞ্চলিক দল আছে, এই দুয়োটা দলক একত্ৰিত কৰাৰ এইটো যিটো প্ৰস্তাৱ, এই কথাটো কাৰণ দুয়োটা দল ৰাজনৈতিকভাৱে বৈৰী, কিয় এই কথাটো আপোনালোকৰ মনলৈ আহিলে বা ইয়াৰ ফলত কি হ'ব পাৰে BTCৰ ৰাজনীতি বা বিটিআৰৰ সামগ্ৰিকভাৱে ৰাজনৈতিক পৰিৱেশ সলনি হোৱাৰ কিবা আপোনালোকে শংকা বা কিবা ইংগিত দেখি এনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ আনিছে নেকি আপোনালোকে? নহয়, এইটো যদি আমি পাতিবলৈ যাওঁ তো আমাৰ বড়ো আন্দোলনৰ ইতিহাসটো আমি যাব লাগিব। আৰু এই ইতিহাসটো যদি আমি চাওঁ যে 34টা বছৰত এপছুৰ গণতান্ত্ৰিক আন্দোলন, যি উপেন ব্ৰহ্মৰ যি আন্দোলন আছিল, সাংবিধানিক আৰু ৰাজনৈতিক অধিকাৰক লৈ BLT আন্দোলন, NDAB সশস্ত্ৰ আন্দোলন, দুইটা আন্দোলন, আৰু আন্দোলনৰ পটভূমিত দুইটা ৰাজনৈতিক দল জন্ম হৈছে। বহুতো সৰু সৰু বিভিন্ন সময়ত জন্ম হৈছে, কিন্তু এতিয়া BPF আৰু UPPL প্ৰধানকৈ এই দুটা ৰাজনৈতিক দল, এটা শাসকৰ থাকিলে আনটো অপজিশ্যনৰ থাকে, এটা অপজিশ্যন থাকিলে আনটো শাসকৰ থাকে। তো এই পটভূমিত যিহেতু দুইটা আঞ্চলিক ৰাজনৈতিক দল আৰু এই আন্দোলনৰ যিবিলাক নেতৃবৃন্দ বহন কৰিছিল, যিবিলাক সংগ্ৰামী নেতা আছিল, জাতীয় ছটা জাতীয় আন্দোলনৰ নেতৃত্ব দিয়া এই নেতাবিলাক, প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আন নেতাবিলাক এতিয়া দুইটা ৰাজনৈতিক দলত সিহঁতে কাম কৰি আছে আৰু নেতৃত্ব দি আছে। তো যিহেতু BTC এটা 6 শিডিউল গঠন হ'ল, BTR শান্তি চুক্তি হ'ল, 6 শিডিউলখন অধিক ক্ষমতাশালী কৰাৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ল। আৰু এই দুটা ৰাজনৈতিক দল যিহেতু এটা পৰিবাৰত আছিল, সেই পৰিবাৰটো বিভক্ত হৈ গ'ল। আৰু যেতিয়া পৰিবাৰত এনেকুৱা মানে দুয়ো ভাগ হয়, তেতিয়া ভাই ককাইৰ মাজত কাজিয়া, যিখিনি সংঘাত, বহুতো ৰাজনৈতিক সংঘাতত ক্ষয় ক্ষতি আমাৰ হ'ল, যিবিলাক হ'ব নালাগিছিল, যিবিলাক এতিয়া ক'ব নোৱাৰে, এইবিলাক ঘটনাও হৈ গ'ল। তো আমি ভাবোঁ, আৰু যাৰ কাৰণে 2015ত এটা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল, প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলা ডাঙৰীয়া, গোৱাত আলোচনা হৈছিল, দিল্লীত আলোচনা হৈছিল, গুৱাহাটীত আলোচনা হৈছিল, আৰু 2020 শান্তি চুক্তিৰ পিছতো এটা প্ৰক্ৰিয়া আৰম্ভ নোহোৱা নহয় হৈছিল। তো আমি সদায় ভাবোঁ যে বিটিআৰৰ আধৰুৱা হৈ থকা এই চুক্তিৰ দফা ৰূপায়ণ কৰিব লাগে, সাংবিধানিক মৰ্যাদা দিব লাগে, সীমা সম্প্ৰসাৰণ, আন বিষয়, আৰু লগতে যি শান্তি স্থাপনৰ যি এটা সপোন, সেই সপোনটো বাস্তৱত ৰূপায়িত চিৰযুগমীয়া কৰিব লাগে। দৰিদ্ৰ দুখীয়া ৰাইজ, বিটিআৰবাসী যিখিনি জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ যি এটা আশা আৰু আকাংক্ষা, যিখিনি সপোন বাস্তৱত ৰূপায়িত যদি কৰিব লাগে, তো দুই দল যেতিয়া এইটো সংঘাতত থাকিব, তেতিয়া ইয়াত কেতিয়াও এটা ভাল দিন, ভাল পৰিৱেশ, ভাল এটা পৰিস্থিতি নাথাকিব। তো তাৰ কাৰণে আমাৰ প্ৰক্ৰিয়া, আমাৰ দৃষ্টিভংগী এইটোৱেই হ'ল যে আমি দুয়ো দলক আহ্বান জনাইছোঁ যে আপোনালোকে এক হওক, আপোনালোকে মানে ঐক্যবদ্ধভাৱে আগবাঢ়ক। কি এজেণ্ডা, কি ফৰ্মুলা হ'ব, এইটো তেওঁলোকৰ কথা, অংক হিচাপ নিকাচ কেনেকৈ হ'ব, এইটো তেওঁলোকৰ কথা। আমি জাতীয় সংগঠন হিচাপে তেওঁলোকক আহ্বান জনাইছোঁ, আৰু ইয়াৰ কাৰণে আহ্বান জনাইছোঁ যে জাতীয় আন্দোলনক নেতৃত্ব দি অহা মানুহবিলাকে জাতীয় সত্তাক লৈ আৰু বড়ো জাতিৰ স্বাভিমান আৰু আত্মমৰ্যাদাক লৈ সদায় চিন্তা কৰিব লাগে। আৰু ইয়াৰ কাৰণে গাদীৰ কাৰণে ৰাজনীতি কৰা বা পাৱাৰ পলিটিক্স কৰা, সেইটো অলপ ক'ৰবাত থৈ দি পেলাই মানে জাতি গঠন প্ৰক্ৰিয়াৰ কাৰণে তেওঁলোকে যদি নেশ্যন বিল্ডিং পলিটিক্স বা বড়ো জাতি গঠন প্ৰক্ৰিয়াত যদি তেওঁলোকে আগবাঢ়ে, ক'ৰবাত নহয় ক'ৰবাত বিন্দুত তেওঁলোকে একেলগে লগ হৈ আগবাঢ়ি যাব পৰা এটা মানে ৰাস্তা আছে বুলি মোৰ দৃঢ় বিশ্বাসী, আৰু ইয়াৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আপোনালোকে সঁহাৰি কেনেকুৱা পাইছে এতিয়ালৈকে? আপোনালোকে এই আহ্বানটো আনুষ্ঠানিকভাৱে জনাইছে দুয়োটা দলক, নে অকল মৌখিকভাৱে এই কথাষাৰ চলি আছে? নাই, এইটো আমি মৌখিকভাৱে আমি কৈছোঁ, সকলোকে মুকলি আহ্বান জনাইছোঁ। দুই দলৰ কিছু নেতৃবৃন্দ, যিবিলাক নেতা আছে, তেওঁলোকে পজিটিভলি ৰেছপণ্ড কৰিছে। তেওঁলোকে মুকলিমূৰীয়াকৈ সাংবাদিকৰ আগত, মিডিয়াত কৈছে যে আমি সদায় পজিটিভ, কিন্তু ফৰ্মুলা
অংক বা ইয়াৰ কেমেষ্ট্ৰি কি হ'ব এইটো তেওঁলোকৰ নেতৃবৃন্দই আৰু দুই দলে কৰিব কাৰণ নিজা নিজা আদৰ্শলৈ তেওঁলোকে আগবাঢ়িছে কিন্তু সকলোৰে এটাই সপোন যে এই বিটিআৰখন আগুৱাই নিব লাগে আৰু এই ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ মই স্পষ্ট ভাষাৰে কৈছোঁ যে বিটিআৰখন এটা সৰু ছিক্স শিডিউল আৰু UPPL বা BPF এই ছিক্স শিডিউলখন শাসন কৰাৰ কাৰণে আন্দোলনৰ পটভূমিত জন্ম হোৱা এটা আঞ্চলিক ৰাজনৈতিক দল তেওঁলোকে দিছপুৰত শাসন কৰিব নোৱাৰে বা ৰাজনীতি কৰিব নোৱাৰে দিল্লীত কৰিব নোৱাৰে এটা দুটা MLA MP জিকিব পাৰে কিন্তু তেওঁলোকে শাসনত ভাৰত কেতিয়াও আহিব নোৱাৰে তো ইয়াৰ কাৰণে মোৰ কথাটো হ'ল যে সৰু এটা অঞ্চল সৰু এটা এৰেঞ্জমেণ্ট ব্যৱস্থা আৰু সৰু সৰু আঞ্চলিক দল তেওঁলোকক তাতে ৰাজনীতি প্ৰক্ৰিয়াৰে সমাজ আৰু জাতিক আগুৱাই নিয়াক কাম কৰিবলৈ সুবিধা দিব লাগে স্কোপ দিব লাগে আৰু ইয়াত যদি কোনোবাই আগ্ৰাসন কৰিব কোনোবাই দখল কৰিব বুলি যদি কয় আমাৰ মনত এইটো আঘাত আহে আৰু মই আপুনি যদিও নাম কোৱা নাইকিয়া মই কথাটো এনেকুৱা বুজিছোঁ নেকি শেহতীয়াকৈ BTC বা BTRক লৈ ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণৰ এটা আগ্ৰাসী মনোভাৱ তেওঁলোকে গ্ৰহণ কৰিছে 2025তো তেওঁলোকে অকলেই নিৰ্বাচন খেলিব যদিও UPPL তেওঁলোকৰ লগত আজিৰ তাৰিখত মিত্ৰতাত আবদ্ধ হৈ আছে তাৰোপৰি এনেকুৱা ধৰণৰ চৰ্চাও চলিছে যে বিশ্বজিৎ দৈমাৰী বৰ্তমানৰ বিধানসভা অধ্যক্ষ তেওঁক 2025ৰ কাৰণে BTCত BJPয়ে তেওঁক আপোনাৰ প্লান কৰিব তেওঁক পৰৱৰ্তী CM বনাব BJPৰ নেতৃত্বত চৰকাৰ গঠন হ'ব এনেকুৱা ধৰণৰ কিছুমান চৰ্চা চলি আছে এই কথাবোৰে ক'ৰবাত বড়ো জাতীয়তাবাদী যিসকল সংগঠন আছে বা যিবোৰ সত্তা আছে যিবোৰ আপচুৱে হওক বা বড়ো সাহিত্য সভা তেওঁলোকক ক'ৰবাত উদ্বিগ্ন কৰিছে নেকি যে বড়ো মানুহৰ হাতৰ পৰা শাসনৰ ৰাজনৈতিক ক্ষমতা গুচি যাব এনেকুৱা ধৰণৰ এটা শংকা আপোনালোকৰ মনত আছে নেকি নাই এইটো মই স্পষ্ট কৰিছোঁ যে আমি কোনো আঞ্চলিক ৰাজনৈতিক দলৰ বিৰোধী নহয় কোনো ৰাষ্ট্ৰীয় দলৰ বিৰোধী নহয় বা সকলো দলে নিজা নিজা দৃষ্টিভংগীৰে আগবাঢ়িব যোৱাটো নিৰ্বাচনতো BJPও অকলে খেলিছে UPPL বা BPF অকলে খেলিছে আৰু এনেকুৱা এক্সাম্পল বা এনেকুৱা বহুতো মানে দিগ আছে যোনটো অকলে অকলে খেলে কেতিয়াবা মানে নিৰ্বাচনৰ পিছত একেলগে মিত্ৰতা ৰাখিছে কিছুমানে আগত ৰাখিছে তো মই এইটোৱে ক'ব বিচাৰিছোঁ যে এই আঞ্চলিক দল UPPL BPF তেওঁলোকে BTRৰ এই সৰু অঞ্চলত সৰু ৰাজনৈতিক দল হিচাপে শাসন কৰক শাসনৰ বাগজৰি আগত ৰাখি পেলাই তেওঁলোকে ৰাইজৰ উন্নয়নৰ সাধন কৰক আনটো দিগ হ'ল যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল তেওঁলোকে দিল্লী আৰু দিছপুৰ বা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনীতি কৰাত তেওঁলোকৰ যথেষ্ট স্কোপ আছে আৰু সুবিধা আছে তেওঁলোকে এই সৰু অঞ্চলক সহায় কৰক সহযোগিতা কৰক মিত্ৰতা কৰক বা তেওঁলোকক আশীৰ্বাদ দিয়ক মোৰ এইটোৱেই দৃষ্টিভংগী বা ইয়াত কোনোবা ৰাষ্ট্ৰীয় দলে খেলিব নেখেলিব এইটো তাহাঁতৰ নিজৰ এজেণ্ডা সকলোৰে আদৰ্শ আছে ৰাজনৈতিক দল মানে তেওঁলোকে নিৰ্বাচন খেলিবই কিন্তু এই কথাটোৱে মই বাৰম্বাৰ দোহাৰিছোঁ মোৰ বিবেক এইটোৱে কয় যে দখল কৰিম আগ্ৰাসন কৰিম আমি শাসন কৰিম এই কথাটো যদি সুৰটো সলনি কৰি পেলাই যদি কব্জা কৰা এনেকুৱা কথা কয় আমাৰ মনে দুখ পায় কিয়নো বড়ো মানুহ বহুত আৱেগিক আৰু এই সংগ্ৰামটো আহি এতিয়া এটা শান্তিৰ এটা বাতাবৰণ প্ৰক্ৰিয়াত আহিছে আৰু এই চুক্তি ৰূপায়ণৰ যোগেদি সাংবিধানিক আৰু ৰাজনৈতিক অধিকাৰৰ কথা সকলোৱে কৈছে সকলোৱে সপোনত এইটো আগুৱাই নিছে তো বাস্তৱত ৰূপায়িত যদি কৰিব লাগে তেতিয়াহ'লে ঐক্যবদ্ধ সকলোৰে সহায় লাগিব ৰাষ্ট্ৰীয় দলৰো সহায় সহযোগিতা লাগিব আৰু ইয়াত কোনে কি এজেণ্ডা লৈ পেলাই আগবাঢ়িছে এইটো মই কথা ক'ব বিচৰা নাই কিন্তু জাতীয় সত্তা জাতীয় আন্দোলন জাতীয় সংগ্ৰামক লৈ নিখিল বড়ো ছাত্ৰ সন্থা আৰু যিখিনি ৰাজনীতিক আঞ্চলিক দলত আছে তেওঁলোকে সদায় এই পন্থাৰে আগবাঢ়িছিল আৰু এই সত্তাক যাতে এৰি পেলাই তেওঁলোকে কেতিয়াও পাহৰি নাযায় তাকহে মই আহ্বান জনাইছোঁ মোৰ সেইটো প্ৰশ্ন প্ৰমোদ বড়োৰ নেতৃত্বত এতিয়া UPPL দলে দীঘলীয়া এটা সংগ্ৰামৰ অন্তত UPPL দল গঠন হ'ল প্ৰমোদ বড়ো তালৈ আহিল BTRৰ শাসনৰ দায়িত্বত তেওঁ আজিৰ তাৰিখত আছে কিন্তু চুক্তি আধৰুৱা হৈ আছে বুলি আপোনালোকে ক'ব বিচাৰে কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বা ৰূপায়ণৰ ক্ষেত্ৰত প্ৰমোদ বড়োৰ পৰা যি ধৰণৰ আশা BTCবাসীয়ে এপছুৱে বা বড়ো সাহিত্য সভা বা বড়ো জনসাধাৰণে কৰিছিলে সেয়া ক'ৰবাত তেওঁলোক সফল হ'ব পৰা নাই নেকি যাৰ কাৰণে আপোনালোকে BPF আৰু UPPL দুয়োটা দলক একত্ৰিত কৰি চুক্তিৰ পৰৱৰ্তী সম্পন্ন বা ৰূপায়ণ নোহোৱা কামসমূহ সম্পূৰ্ণ কৰাটো আপোনালোকে বিচাৰিছে যেতিয়া চুক্তি স্বাক্ষৰ হৈছিল তেতিয়া হাগ্ৰামা মহিলাৰ ডাঙৰীয়া BTCৰ চিফ হৈ আছিল সেই সময়ত তেওঁ স্বাক্ষৰ কৰিছে উইটনেছ হিচাপে সাক্ষী হিচাপে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে চুক্তিত সাক্ষী হিচাপে স্বাক্ষৰ কৰিছে আৰু ছটাকে মূল সংগ্ৰামী সংগঠনে স্বাক্ষৰ কৰিছে NDB এপছু আৰু UBPO তো ইয়াৰ পিছত
ইলেকশ্যন আহিল প্ৰমোদ বড়ো ডাঙৰীয়াই নেতৃত্ব দিলে চৰকাৰৰ দায়িত্বত বহিল তো সদায় আমাৰ সেইটোৱে আহ্বান যে কাউন্সিল ষ্টেট আৰু চেণ্টাৰ এই তিনি ট্ৰায়েল জাংচন এই যি চৰকাৰী যি এটা যন্ত্ৰ আছে চুক্তি ৰূপায়ণৰ স্বাৰ্থত কেন্দ্ৰৰ লগত কেন্দ্ৰীয় লগত কাউন্সিলে ৰাজ্য চৰকাৰৰ লগত একেলগে থাকি একেলগে কথাবিলাক আলোচনা টেবুলত আনি পেলাই সমাধান কৰিব লাগে অলপ বিলম্ব হৈছে কোভিড পৰিৱেশ এটা গুচি গ'ল ইয়াৰ পিছত আমি বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছোঁ কিছু সংখ্যক চুক্তিৰ দফা ৰূপায়ণ হৈছে কিন্তু মূল দফা সীমা সম্প্ৰসাৰণ আজি 60টা হৈ গ'ল প্ৰায় আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ কিন্তু আমাৰ দাবী প্ৰায় 100ৰো অধিক গাঁও আৰু অন্তৰ্ভুক্ত কৰিব লাগিব কণ্টিগুৱাছ কৰিব লাগিব আৰু ইয়াত কোনো অন্য জাতি জনগোষ্ঠীৰ কথা আমি কোৱা নাই বড়ো অধ্যুষিত বড়ো গাঁওখিনি তাত অন্তৰ্ভুক্ত কৰা কথা কোৱা হৈছে আৰু এই বিটিআৰ চুক্তিক যি সাংবিধানিক সংশোধনৰ যোগেদি আৰ্টিকল 280 125 এমেণ্ডমেণ্ট এটা ইয়াৰ যি সমষ্টি এইটো মানে অধিক কৰিব লাগে ইয়াত মানে ফাইনেন্সিয়েল অধিকাৰ বঢ়াব লাগে পাৱাৰ এণ্ড ফাংচন বঢ়াব লাগে এণ্টি ডিফেকেশ্যন ল' আজি নাই সেই দলৰ মানুহ সেই দলত যায় সেই দলৰ মানুহ সেই দলৰ কোনো ৰাজনীতিক ইয়াত স্থিৰতা আমি দেখা পোৱা নাই ইয়াত সদায় অস্থিৰতাৰ সদায় এটা মানে দিশ থাকে যে ইয়াত এণ্টি ডিফেকেশ্যন ল' নাই তো ইয়াৰ কাৰণে আমি কৈছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ নতুনকৈ দায়িত্ব লৈছে ছাত্ৰ সংগঠন দীঘলীয়া কৰিছিল ৰাজনৈতিক পথাৰত নতুনকৈ আহিছে তেওঁকো অলপ এক্সকিউজ দিব লাগিব যে তেওঁ কিছুমান পাৰিছে কৰিছে কিছুমান মানে ক'তবা নহয় ক'তবা অলপ বিলম্ব হৈছে কিন্তু তেওঁৰো দায়বদ্ধতা আছে আৰু তেওঁ মানে যথেষ্ট মানে দৃঢ়তাৰে আগবাঢ়ি যাব লাগিব আৰু ৰাইজৰ আশা তেওঁৰ ওপৰত আছে যিহেতু তেওঁৰ দায়িত্বত আছে আৰু সেই ক্ষেত্ৰত ৰুলিং অপজিশ্যন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হওক বা UPPL প্ৰমোদ বড়ো ডাঙৰীয়া এই মজিয়াত আলোচনা কৰি পেলাই যেহেতু এই চুক্তি বিটিআৰবাসীৰ স্বাৰ্থতে হৈছে আৰু বিটিআৰৰ উন্নয়ন বিটিআৰৰ সাংবিধানিক অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰক সাব্যস্ত কৰাৰ স্বাৰ্থতে হৈছে জাতীয় আন্দোলন জাতীয় সত্তাক লৈ এই চুক্তিটো হৈছিল তো সকলোৰে এটা আশা আছে এই আশাটো পূৰণ কৰাৰ দায়িত্ব তেওঁলোকৰ চৰকাৰৰ যিবিলাক দায়িত্বত আছে আৰু সেই ব্যৱস্থাটো আগবঢ়াই নি পেলাই যাহাতে আমি সকলো চুক্তিৰ দফা আখৰে আখৰে ৰূপায়ণ কৰিব পাৰে আৰু কম সময় আৰু সময় সাপেক্ষে যদি হয় তেতিয়াহ'লে ৰাইজে সকলোৱে সুখী হ'ব অন্যথা ৰাইজৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হ'ব যে চুক্তি এটা হৈ গ'ল বহুত বিলম্ব হৈ গ'ল চুক্তি সময়মতে ৰূপায়ণ নহ'ল তো সেইটো আমি কেতিয়াও বিচৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰো দায়িত্ব আছে অমিত শ্বাহ মোদী ডাঙৰীয়াৰো দায়িত্ব আছে তো মাননীয় মুখ্যমন্ত্ৰী যিহেতু চেণ্টাৰ আৰু কাউন্সিলৰ মাজত তেওঁ চেণ্টাৰ পইণ্ট হৈ আছে তেওঁ নেতৃত্বতে চুক্তিটো স্বাক্ষৰ হৈছিল বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও সেই সময়ত আছিল তো তেওঁলোকে দায়িত্ব ল'লে নিশ্চয় ৰাইজে বিচৰা ধৰণে এই চুক্তিৰ যি ফল সেই ফলটো তেওঁলোকে পাব আমি এইটো বিচাৰোঁ এয়া আছিল দীপেন বড়ো আমি দীপেন বড়োক ধন্যবাদ জনাইছোঁ এইখিনি তথ্য তেওঁ বা এইখিনি কথা তেওঁ আমাৰ ওচৰত সদৰি কৰাৰ কাৰণে কিন্তু মূল কথাটো হ'ল দীপেন বড়োৰ ভাষ্যৰ পৰা আমি এটা কথা গম পাইছোঁ যে এপছুৱে হওক বা বড়ো সাহিত্য সভাই হওক বা বড়ো জাতীয়তাবাদী যিসমূহ দল সংগঠন আছে বা যি ব্যক্তি বিশেষ আছে তেওঁলোকে বিচাৰে বড়ো জাতিৰ জাতীয়তাবাদৰ স্বাৰ্থত বড়ো চুক্তিসমূহৰ ৰূপায়ণৰ স্বাৰ্থত BPF UPPL বা বড়ো জাতিৰ যি আঞ্চলিক দলসমূহ আছে সেইসকল একত্ৰিত হওক একলগ হওক আৰু ৰাষ্ট্ৰীয়তাবাদী দলসমূহে BTCক লৈ যি ধৰণৰ এক আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰিছে সেই মনোভাৱক যাতে ৰোধ কৰিব পৰা যায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ